ডক্টৰ হিতেশ বৰুৱা আৰু মোৰ ষ্টেটমেণ্ট ল'লে প্ৰথম, তাৰপিছত এতিয়া জয়ন্ত কাকতিৰ ষ্টেটমেণ্ট লৈ আছে, বাকীখিনিও ৰৈ আছে। তেওঁলোকক যদি আজি কৰিবলৈ সুবিধা সময় হয় আজিয়ে ল'ব তেওঁলোকৰ ষ্টেটমেণ্ট, নহ'লে তেওঁলোকক পাছত এবাৰ মাতিব। কিন্তু কমপ্লেইন যিয়ে দিয়ে তেওঁলোকৰ ষ্টেটমেণ্ট লাগে বুলি কৈছে। গতিকে আমি আহিছিলোঁ যিটো কামৰ কাৰণে একেলগে আমি ষ্টেটমেণ্ট দি ওলালোঁ। যতীন বিশেষ কিবা কামৰ কাৰণে নগাঁও যাবলগীয়া হ'ল, গতিকে তেওঁ আজি দিব নোৱাৰিলে ষ্টেটমেণ্টটো, গতিকে তেওঁ পিছতকৈ লৈ ল'ব। আজি কেনেকুৱা ধৰণৰ কথা বতৰা হৈছে তাত? কথা বতৰা মানে আমি কিহৰ ভিত্তিত আমি কমপ্লেইনটো দিছোঁ সেই কথাখিনি আমি সদৰি কৰি ক'লোঁ তেওঁলোকক, আৰু তেওঁলোকে লিখিত আকাৰে গ্ৰহণ কৰি বা তাক ডকুমেণ্ট কৰি থ'লে তেতিয়া তেওঁলোকৰ ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আমি যি ভাবোঁ, আমাৰ যি সন্দেহ আছে মনত, বা কিহৰ ভিত্তিত আমি সন্দেহ কৰিছোঁ, কি তথ্য দেখি আমি আমাৰ ক'বলগীয়াখিনি ক'লোঁ, এই গোটেইবোৰ কথা আমি তেওঁলোকক আমাৰ ভাষ্যখিনি তেওঁলোকে ল'লে। অভিযোগ কি দিছে আপোনালোকে? অভিযোগটো আমি দিছোঁ যে এইটো সাংঘাতিক লেভেলৰ নেগলিজেঞ্চ, যিটোৰ কাৰণে আমি তাক অলমষ্ট মানে হেৰি বুলিয়ে ক'ম, মানে আমাৰ দৃষ্টিতো তেওঁলোকেই হত্যা কৰা বুলিয়ে কৈছোঁ আমি। গতিকে আজি তেওঁলোকৰ যিটো নেগলিজেঞ্চ, কাৰণ এজন মানুহে যেতিয়া অসুস্থ বুলি জানে আৰু তেওঁৰ মেনেজাৰ আটাইতকৈ নিকটতম যিজন মানুহ, নিজৰ পৰিবাৰতকৈও জুবিনৰ ওচৰত আটাইতকৈ বেছি যিজন মানুহ থাকে, তেওঁ জুবিনৰ প্ৰত্যেকটা চিজাৰৰ কথা গম পায়, প্ৰত্যেকটা ঘটনা গম পায়। তাৰ পাছত মেডিকেশ্যনৰ দায়িত্ব তেওঁৰ হাতত থাকে। আমি বিভিন্ন সূত্ৰৰ পৰা শুনিবলৈ পাইছোঁ যে আজি 2 দিন ধৰি জুবিন গাৰ্গে মেডিকেশ্যনো লোৱা নাছিলে। মেডিকেশ্যন লোৱা নাই, তেনেস্থলত যদি এজন এপিলেপ্টিক চিজাৰ থকা মানুহক যদি সাগৰলৈ লৈ গৈ যিকোনো কাৰণতেই নহওক যদি লাইফ জেকেট নোহোৱাকৈ তেওঁক পানীত নামিবলৈ দিয়া হৈছে, সেইটো এটা সাংঘাতিক ডাঙৰ গাফিলতি, সাংঘাতিক ডাঙৰ অপৰাধ। আমাৰ দৃষ্টিত সি অক্ষমনীয়। আৰু জুবিন গাৰ্গ এনেকুৱা এজন সম্পদ আমাৰ অসমৰ, তেওঁক আমি ইয়াত অসমত যেতিয়া ৰাখোঁ, তেওঁৰ নিজ মাতৃভূমিত তেওঁৰ নিজৰ ভাই ককাইৰ মাজত যেতিয়া থাকে, তাতেই আমি তেওঁক বাউন্সাৰেৰে বেৰি কৰি ধৰি ৰাখোঁ। গতিকে সাগৰত নি পেলাই এনেকৈ তহলিবলৈ এৰি দিয়াটো অকলে আৰু ইমান ৰিস্ক থকা জেগা এটাত, য'ত তেওঁক অলৰেডি ডক্টৰ হিতেশ বৰুৱা আজি যি ষ্টেটমেণ্ট দি আছে, এতিয়া তেখেতেই জুবিন গাৰ্গৰ ট্ৰিটমেণ্ট কৰি থাকে, আৰু তেখেতেই কেইবাবাৰো তেওঁলোকক ৰিলিজৰ সময়ত প্ৰত্যেকবাৰে গৰিমাকে আমাৰ সিদ্ধাৰ্থকে একেলগে তেওঁলোকে হেৰিটো দিয়ে, কনচাল্ট কৰি পেলাই ব্ৰিফিংটো দিয়ে যে জুবিন গাৰ্গক কোনো কাৰণত আমি তেওঁক বহুত বছৰ জীয়াই ৰাখিব পাৰিম, আমি কোনো কাৰণত তেওঁক খালি পানী আৰু জুইৰ পৰা দূৰত ৰাখিব লাগিব। সেই কথাষাৰ কোৱাৰ পাছত জুবিন গাৰ্গক নি তেওঁৰ জীৱনটোক লৈ হেতালি খেলাৰ কথাটো অসমৰ মানুহৰ বাবে এই অক্ষমনীয় অপৰাধ। গতিকে তাৰ উচিত বিচাৰ হওক। আৰু শ্যামকানু মহন্তৰ বিষয়ে মই যিখিনি জানো মই ক'লোঁ যে তেওঁ ইয়াৰ পৰা যিহেতু এজন অৰ্গেনাইজাৰ ইয়াৰ পৰা লৈ গৈছিলে তেওঁলোকক, তেওঁৰ সম্পূৰ্ণ দায়িত্ব, আটাইতকৈ ডাঙৰ ছাতিটো আচলতে তেওঁ হ'ব লাগিছিলে যে জুবিন গাৰ্গ ক'লৈ গৈছে, কেতিয়া গৈছে, কাৰণ তেওঁ পিছদিনাখন তেওঁলোকৰ প্ৰগ্ৰেম আহি বুলি কোৱা কি ছিংগাৰজন হয় নহয়, যিজন মূল আকৰ্ষণ গোটেই এনি ফেষ্টিভেলটোৰ, সেই মানুহজন ক'ত আছে, কি কৰি আছে, কেনেকৈ আছে, কাৰ তত্বাৱধানত আছে, কোনে তেওঁক গাৰ্ড দি আছে, এই আটাইবোৰ কথা শ্যামকানু মহন্তই ডেফিনেটলি কেয়াৰ ল'ব লাগিছিল। সেইটো নলৈ তেওঁ যিটো গা এৰা দি চলিলে, যে তেওঁ ফাইনেন্সিয়েল মিটিং কৰি থাকিলে, ঠিক আছে, তেওঁ মিটিং আছে, তেওঁ বাৰু এৰি থৈ যাব নোৱাৰে, তেওঁ থাকক, কিন্তু তেওঁ কোনোবা এজন ৰিপ্ৰেজেণ্টেটিভটো আচলতে জুবিনৰ লগত থাকিব লাগিছিলে। তেওঁৰ হৈ চকু ৰাখি থোৱা মানুহ এজনটো তেওঁ এপইণ্ট কৰিব লাগিছিলে, সেইটো নকৰিলে। তাত সাগৰৰ মাজত তেওঁলোকে এজন যিখিনি প্ৰবাহী অসমীয়া যিখিনি আছে তাতে তেওঁলোকে এছ'চিয়েশ্যন পৰাকেইজন গৈছে, তেওঁলোকে জানে জুবিন গাৰ্গৰ চিজাৰ সেইটো প্ৰত্যেক মিডিয়া তেনেস্থলত তেওঁলোকে উইদাউট এনি মেডিকেল পাৰ্চনেল, কোনো ধৰণৰ মেডিকেল পাৰ্চনেল এজন লগত নিনিয়াকৈ কি সাহত তেওঁলোকে তেওঁক সাগৰৰ মাজলৈ লৈ গ'ল, সেই কথাটো মই বুজি নাপালোঁ, সেইটো কথাও মই কৈছোঁ। আৰু যিটো এজেঞ্চিয়ে বা প্ৰাইভেট কোম্পানীয়ে য়টখন ভাড়াত দিছিলে, তেওঁলোকৰো এটা কম্পালশ্যন থাকিব লাগিছিলে যে এখন ৱেইভাৰ চাইন কৰিব লাগে সদায়, এনেকুৱা ধৰণৰ ৰিস্কি জেগালৈ গ'লে, যে তেওঁৰ হেল্থ কণ্ডিশ্যন কেনেকুৱা, তেওঁৰ কি কথা, শাৰীৰিক কি ধৰণৰ অসুস্থতা তেওঁৰ আছে, যাতে তেওঁলোকে প্ৰিকশ্যন ল'ব পাৰে। আৰু এনেকুৱা কথা জনা হ'লে মই চিয়'ৰ ছিংগাপুৰ গভৰ্ণমেণ্টৰ নিচিনা ৰেছপনচিবল গভৰ্ণমেণ্টে অন্ততঃ মেডিকেল পাৰ্চন এজন লগত দিলে। তে এইবিলাক কাৰ কাৰণত হ'ল আমি জানিব লাগিব, সেইটোৰ কাৰণে দিছোঁ। আৰু শেষৰ যিটো মোৰ অভিযোগ যে আজিৰ তাৰিখত অন্ততঃ জুবিন গাৰ্গ নোহোৱা হ'লে কাৰ লাভ হ'ব, সেই কথাখিনি তেওঁলোকক অলপমান মন দিবলৈ দিছোঁ, কাৰ হ'ব পাৰে সেই কথা মন দিবলৈ দিছোঁ। আৰু শেষত আমাৰ অসমীয়া স্বাভিমানক বুঢ়া আঙুলি দেখুৱাই আমাৰ গালত যিটো প্ৰচণ্ড স্বৰ সদোৱা হ'ল শ্যামকানু মহন্তৰ দ্বাৰা, যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছতো, মুখ্য আকৰ্ষণ বুলি কৈ ইয়াৰ পৰা নিয়াৰ পাছতো, জুবিন গাৰ্গৰ পোষ্টাৰ তাত লগাই থোৱাৰ পাছতো, জুবিন গাৰ্গৰ বিয়োগৰ পাছত যে তেওঁক ফেষ্টিভেলটো অন্য এটা নামেৰে যে তেওঁ কণ্টিনিউ কৰিলে, সেইটো অতি লজ্জাজনক। আৰু সমগ্ৰ বিশ্বৰ আগত
তেওঁ আমাৰ জুবিন গাৰ্গৰ যিটো ভ্যালু সেই ভ্যালুটো নৈ কৰিলে আৰু সেইটোৰ কাৰণে মই তেওঁক তীব্ৰ গৰিহণা দিছোঁ আৰু মই তেওঁলোকক এইটো জাতিদ্ৰোহ বুলি মই আখ্যা দিছোঁ আৰু শেষত মই এইটো কথাও তেওঁলোকৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ যদিও তেওঁলোকৰ ডিপাৰ্টমেণ্ট নহয় যে প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ এজন সতীৰ্থ অজয় ফুকন তেওঁ এৰেষ্ট হৈ আছে গতিকে তেওঁৰ প্ৰতি লিনিয়েঞ্চি ৰাখিবলৈ দিছোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ তেওঁক অলপমান শিথিলভাৱে তেওঁক ব্যৱহাৰ কৰিবলৈ কৈছোঁ যাতে বা তেওঁক সোনকালে মুকলি কৰি দিবলৈ আহ্বান জনাইছোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ নিকটতম এজন ভাতৃপ্ৰতিম এজন ব্যক্তি আৰু তেওঁ আৱেগিক হৈ কিছু কথা হয়তো কৈছিলে প্ৰৰোচনামূলক য'ত এনেকুৱা এটা হিংসাত্মক এটা পৰিস্থিতিৰ হ'ল কিন্তু তেওঁক তথাপিও ক্ষমা কৰি মই এৰি দিবলৈ দাবী জনাইছোঁ আমি দেখিছোঁ যে সিদ্ধাৰ্থই হওক বা ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ মানুহ তেওঁলোকে কিন্তু এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া দিয়া নাই এইটো অত্যন্ত লজ্জাজনক কথা আৰু সিয়ে আচলতে এক ধৰণে দৰ্শায় যে তেওঁলোক কিছু দূৰলৈকে তেওঁলোক দোষী বা তেওঁলোকে নিজে উপলব্ধি কৰিব পাৰিছে যে তেওঁলোকৰ দোষৰ কাৰণে আমি জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিত্বক হেৰুৱাবলগীয়া হ'ল গতিকে এইবিলাক কথা তেওঁলোকে প্ৰথমতে সদৰি কৰিব লাগিছিলে এনেই চাব গ'লে গাফিলতি বহুত আছে যে কাৰণ আজি এখন চৰকাৰে ইচ্ছা কৰিলে প্ৰথম দিনাই যেতিয়া ঘটনাটো খবৰটো যেতিয়া আমি পাইছোঁ তেতিয়াই আচলতে সিদ্ধাৰ্থক তাতেই ডিটেইন কৰিব পাৰে গতিকে সেইটো কাম কৰা নহ'ল ইয়ালৈ অহা তিনিজন ব্যক্তি ছিংগাৰগৰাকী কি প্ৰভা তেওঁৰ নামটো এতিয়া মই পাহৰিলোঁ অমৃতা প্ৰভা তেওঁ আৰু শেখৰ তাৰপিছত সন্দীপন গাৰ্গ এওঁলোক তিনিজনটো উভতি আহিছিলে গতিকে তেওঁলোক তিনিজনৰ পৰা অন্ততঃ অসম সোমোৱাৰ লগে লগে তেওঁলোকক জেৰা কৰাটো উচিত আছিলে বুলি মই ভাবোঁ গতিকে এইবিলাক ক্ষেত্ৰত অলপমান যি লেহেম আমি দেখিছোঁ সেই কথাটো আচলতে হ'ব নালাগিছিল বুলি মই ভাবোঁ আৰু এতিয়াও আজি আপোনালোকৰ মাধ্যমেৰে মই পুনৰবাৰ মোৰ অনুৰোধ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যে যিহেতু আমি আমাৰ এজন হিয়াৰ আমঠু হেৰুৱালোঁ আৰু এই গোটেই ইনভেষ্টিগেশ্যনটো আমি মানে কোনো নোহোৱাকৈ নিৰপেক্ষভাৱে হোৱাটো আমি বিচাৰিছোঁ আৰু এতিয়া তেওঁৰ দায়িত্ব আৰু বহুত বেছি গধুৰ হৈ গ'ল কাৰণ যিহেতু আমি ছ'চিয়েল মিডিয়াত তেওঁৰ লগত উঠা বহুত ফটো আমি দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব ডাঙৰীয়া আজি মোৰো ফটো আছে চমনকানু মহন্তৰ লগত যিহেতু একেটা ফিল্ডতে কাম কৰি থাকোঁ কেতিয়াবা আমি লগ পাওঁ ফটো এখন তোলোঁ কেতিয়াবা মই এবাৰ চমনকানু মহন্তৰ ঘৰলৈকেও যাবলগীয়া হৈছিলে কিন্তু সেইবিলাক ফটো যিহেতু থাকে ছ'চিয়েল মিডিয়ামত এজ কুকিজ গতিকে আৰু দায়িত্ব বাঢ়ি যায় যাতে আমি এই কথাষাৰ কোনোৱে যাতে কালি এইটো আঙুলি টোৱাই ক'ব নোৱাৰে যে এই চাহ চিনাকিৰ কাৰণে এনেকুৱা এজন মানে দ্ৰুত ব্যক্তি হাৰি গ'ল গতিকে সেই কথা বিশেষভাৱে তেওঁলোকে অলপমান কেয়াৰ ল'ব লাগে সেইটোৱে মই অনুৰোধ জনাইছোঁ তাত যিকেইজন ব্যক্তি আছিলে আউটলৈ আহিব নেকি এতিয়া আমিতো আমাৰ পিনৰ পৰা হেৰিখন দিলোঁ কমপ্লেইনখন দিলোঁ FIR-খন দিলোঁ গতিকে এতিয়া তেওঁলোকে যিখিনি বিষয়ববীয়া আছে CID তেওঁলোকে যিটো উচিত ভাবিব তেওঁলোকে কৰিব আৰু ডেফিনেটলি মই ভাবোঁ যে ঘটনাস্থলীত যি উপস্থিত আছিল তেওঁলোকৰ জেৰা হোৱা উচিত তেওঁলোকৰ ক্ৰছ কুৱেশ্যনিং হোৱা উচিত গতিকে সেইটো ডেফিনেটলি কৰিব বুলি মই বিশ্বাসী ঠিক আছে